নমস্কাৰ মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এফালে দেহাতৰ ঘৰলৈ আহিলোঁ দেহা কৈ দিয়া আজি অন্নপ্ৰসন্ন আছে বুলি আজি অন্নপ্ৰসন্ন আছে সেই মানুহ আহিব এতিয়া ৰাতিপুৱা অলপ গোটাইছে আৰু মানুহ ইয়াত ডেক'ৰেশ্যন কৰোঁ আপোনালোকক দেখাই দিম ঠিক আছে এইফালে ৰাতিপুৱা বোলে ইমানছে কি মানে অলপ দেৰি ৰখিম যে সেইটো একেলগে দৌৰ কৰি মানে চব ফাক বুলি এইফালে ইয়াত এনেই মানে আৰু বহিবলৈ দিয়া হ'ব আৰু কোনোবা কিন্তু ইয়াত একো নকৰে তলতে হ'ব চব কিন্তু এইয়া মই এইখন ধুনীয়াকৈ আনিছোঁ এতিয়া ডেক'ৰেশ্যনটো কৰিবলৈ বোথ ছাইড টেপ আনিব লাগিব হয় নাই এইফালে হেল্ল' ইয়াতে পঢ়ি আছে চব ইমান ধুনীয়াকৈ তাকে এইফালে দেখাই দিলোঁ ধুনীয়াকৈ তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই এইফালে বেটীৰ কাৰণে ধুনীয়াকৈ বনাইছে চেণ্ডেল এযোৰ মাকে বনাইছে দেই এইযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইফালে আমাৰ ঘৰৰ ফুলখিনি এনেকৈ মালা কৰি নিওঁ বুলি ভাবিছোঁ তেনেহ'লে চাই থাককচোন আপোনালোকে আগফালে ডেক'ৰেশ্যনটো এইটোৱে কৰিম বুলি ভাবিছোঁ সেইটো কাৰণে মই এনেকৈ কৰিছোঁ আৰু মোৰ কিনাৰ পৰা আছিলে নাৰ্জী সেই পাহো এনেকৈ দি দিম আৰু দৈত দিবলৈ হৈছে দাঁত এটা ইমান বিষ আজি কেইবাদিনো হ'ল ভাত খাব পৰা নাই অৱস্থা বেয়া আজি কি হয় নাজানো আজিও খাব নোৱাৰিম চাগে তেনেকৈ মানে পিঠা চিঠা একো খাব পৰা নাই ভাতটোতো দূৰৰে কথা মানে কোমলকৈ বিস্কুট খাব পাৰিছোঁ আৰু ভাত চাত একো খাব পৰা নাই একদম পূৰা দাঁতৰ মানে আলু মানে ফাটি দাঁত ওলাইছে ইমান ডাঙৰ হ'লেও এতিয়াও দাঁত ওলাবলৈ বাকী আছে গাইছ এইফালে এডাল বনাই হৈ গ'ল আৰু এডাল হৈছে কিনি অনা এডাল মোৰ ওচৰত আছিলে বৈ ক'লে লৈ আহিবা সেইটো কাৰণে এডাল লৈ লৈছোঁ সেয়াই আৰু এইফালে ওলাই মেলি আজৰি হৈ এতিয়া এই কাপোৰযোৰ নতুন কাপোৰ এযোৰ পিন্ধিছোঁ তেনেহ'লে সকলো দেখাই থাকিম এতিয়ালৈ ৰ'ব আৰু এইফালে হৈছে বেটীৰ কাপোৰ কাৰণ মুগাৰ চিলাইছে বুলি আপোনালোকক কৈছিলোঁৱেই মুগাৰ এটা বৈ চিলাই আনিছিলে মানে ডাঙৰ বৈ ইফালে কাপোৰ ইমান ধুনীয়া লাগিছে চাওকচোন আৰু বেটীৰ কাৰণে গোটেই বস্তুখিনি এনেদৰে সজাই দিয়া হৈছে এইফালে পায়স মাংস মানে মাংস কেইবাবিধো দিছে ব্ৰইলাৰ কুকুৰা এনেকৈ এইফালে চকলেট পইচা চব পিঠা মিঠাই এইফালেও হৈছে তিল পিঠা বনোৱাইছিলে এইফালে পানী দি দিছে ঘটিত সেইফালে ভাতো আছে সিহঁতক কৈছোঁ সকলোৱে মানে খাবা নেকি বুলি সেইকাৰণে মই অকণমান ভিডিঅ' কৰি থৈছে কাকোৱে কৈছে খাম মানে ভাবি আছোঁ আৰু মনতে এইখিনি এনেকৈ সজাই দিয়া হৈছে কাৰণ এনেদৰে সজাই দিয়া হয় এনেকৈ অন্নপ্ৰাশন ভিডিঅ' কৰি থৈ দিলোঁ সেয়াই আৰু ধুনীয়াকৈ সকলোকে অকণমান দেখাই দিছোঁ এইফালে আমাৰ টিকু দেই এইফালে ধুনীয়াকৈ সজাই মেলি ইয়া আজৰি হৈ গ'ল এয়া দেখিছে এয়া ইয়াতে ৰাইচ চেৰিমনিটো কৰা হ'ব আৰু ধুনীয়াকৈ এয়া ফুল আজি ওপৰত উঠি গ'ল দেই গাইছ আৰু এইফালে হৈছে আমাৰ বেটীজনী ইমান ধুনীয়া লাগিছে চাওকচোন বেটী আৰু দেহা ভাগৰ মানে চোলাকেইটা একেই হ'ল যিহেতু ৰেখা বৈ দুলীয়াজানৰ পৰা বনাইছিলে তাত বনাই পৰা দুইটা তাৰ পৰাই বনাই আনিছে মুগাৰৰ হয়
ফুলটো ইমান ধুনীয়া লাগিছে আৰু বেটীজনীক পিন্ধাওঁতেও ধুনীয়া লাগিছে। এফালে মোমায়েকে চেইন উলিয়াইছে দেই দিবলৈ, কাৰণ এইটো পৰম্পৰাগতভাৱে চলি আহিছে আৰু মোমায়েকে খুৱাব লাগে বোলে ফাৰ্ষ্টে। এইফালে তাই বস্তুখিনি দেখি পেলাই খাওঁ লাগিছে চাগে। আমাৰ বেটীজনীয়ে মানে ইমান ধুনীয়াকৈ চাই আছে। আৰু এইফালে মাক দেউতাক দুইজন আৰু আমাৰ বেটী এয়া হাতখন দিলেই নহয় তাই। জীৱনটো যে কেনেকুৱা ন, সৰুৰ পৰা ডাঙৰ হোৱাটো। মই ভাবোঁ সৰু হৈ থকা হ'লে ভাল আছিলে নেকি, এইটো বয়সেই ভাল। মানে চবেই মৰমো কৰে, নিজস্ব বুলিবলৈ মানে এইটোৰ জীৱনত একো নাই, কিন্তু অলপ ডাঙৰ হোৱাৰ পিছত নিজস্ব বুলিবলৈ কিবা কিবি থাকে। কিন্তু মানে এইটো বয়সত মানে ভাল আৰু মোৰ মতে এইটো বয়সেই ভাল। এইফালে চব আলহীবিলাককো অকণমান দেখাই দিছোঁ। এইফালে সকলোৱে ফটো মৰাত ব্যস্ত। এইটো জীৱনত মানে কি হয় জানেনে, যাৰ কোলাতে হ'লেও থাকে মানে। আৰু এইফালে আমাৰ ফটো কেমেৰামেন, এইফালে এইফালে বা চব আহিছে। যিহেতু এনেকুৱা অকেজনবিলাকতে চবকে লগ পোৱা যায়। যিমান যি হ'লেও মই আগতেও কৈছোঁ, সেইখন ঘৰৰ লগত তেজ মহৰ কিবা সম্পৰ্ক নাথাকিলেও কিবা আদৰ এটা আছে। সেইকাৰণে মানে ওচৰ ঘৰীয়া বুলি নহয়, মানে নতুন বিয়া হোৱাৰ পৰাই সেইখন ঘৰৰ লগত আজিলৈকে মানে যিমানখিনি যি আছে সকলোবোৰ মানে এতিয়ালৈকে চেলিব্ৰেশ্যন কৰিছোঁ। সকলোবোৰ ইউটিউবত দিয়া আছে, সকলোবোৰ আপোনালোকে এতিয়াও মোৰ যদি চেনেলটোলৈ গৈ চাই সকলোবোৰেই পাব। আজি 3 বছৰ 4 বছৰ এতিয়া চলি আছে মোৰ বিয়া হোৱা। এই 4 বছৰে যিমানখিনি মই বৌ আৰু দাদাৰ পৰা বা নিচাৰ পৰা আদৰ পাইছোঁ, সেইখিনি মানে নিজৰ তেজ বুলি নক'লে মই মানে মোৰ ভুলেই হ'ব চাগে। ক'বলৈ ভাষা নাই, কাৰণ তেওঁলোকে মোক বহুতেই মৰম কৰে আৰু আমাৰ ঘৰখনৰ লগত তেওঁলোকৰ সম্বন্ধও বহুত ভাল। সেইটো কাৰণে হয়তো আমি চব ক্ষেত্ৰতে তেওঁলোকৰ ঘৰত আপোনালোকে দেখে, হয়তো কোনোবাই ক'বও পাৰে যে তাহাঁতৰ ঘৰতে বেছিকৈ থাকে, তাহাঁতৰ ঘৰৰ লগতে মানে বেছি সেনেকৈ আৰু কিছুমানে ক'ব পাৰে। কিন্তু তেনেকুৱা কথা নহয় যে কাৰোবাৰ ঘৰত মানে তেজ মঙহৰ সম্পৰ্ক নাথাকিলে যে যাব নোৱাৰে বা তেওঁলোকৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰে, তেনেকুৱাতো কথা নাই ন। তেওঁলোকে যিমান যি হওক মানে আমাৰ কিবা এটা হ'লে বা তেওঁলোকৰ কিবা এটা হ'লে ওচৰৰ ঘৰৰহে মানুহ পায়, ঘৰৰ পৰা মানুহ আহি নাপায়হিয়ে। নিজৰ মানুহ হ'লেও এনেকুৱাই হয়। সেইকাৰণে আচলতে ভাল লাগে, ওচৰ চুবুৰীয়াৰ লগত মিলি থাকিবও লাগে বাৰু। সেয়া আৰু এয়া নিচাই পিন্ধাই দিলে ধুনীয়া চেন এডাল তাইক। যিহেতু এনেকুৱা সময়তে আৰু চব বস্তু পোৱা যায় আৰু সেইকাৰণে সেইটোৱে সকলোবোৰে অকণমান খুৱাইছে। আমাৰ দেহাই পিন্ধাইছে আঙুঠি এটা দেই, মানে তাকো কিবা পিন্ধাব লাগে, সেইটো কাৰণে মাকে আগতীয়াকৈ যোগাৰ কৰি থৈছে আৰু তাৰ কাৰণে। এইফালে খুৱাই আছে, তাই ভালো পাইছে, খাবলৈ পাইছে। সেইফালে দেহাই অকণমান চেলেকি দিছে, মন গৈছে তাৰো মানে খাবলৈ। সেয়া আৰু বেছিকৈ মজা লাগিছে। খাই দিব আঙুঠিটো। ইমানকে চবে খুৱাইছে, তুমি খোৱা বস্তুটো ককাকে খোৱালা না? ককাকে খুৱাই মেলি আজৰি। ফোনটো থৈ আহিলা তাত, সেইটো মোৰ ফোন চাগে, মোৰ ডেট আছে, সেইটো মোৰ বেটি তিনটামান দি দিব মামাই
তাই নেপালে কান্দে যে কেলে বৰ बहुत धुनिया আছে এতিয়া এতিয়া মাইবলে ধুনিয়া আছে देखता है क्या চকুটি বুটা মাই দে চকুটি চকু চকু চকুটি বুটা মাই দে অখৰা হৈ গ'ল চকুটি মাৰে অখৰা হৈ গ'ল ইয়া হ চিবা হ কাৰু হৈ মাতিলে ভাইটি সব আহিছিলে বোলে তেওঁ অকণমান দেখাব লাগিব দা হয় আপা তুমিতো চাবা ন মোৰ ভিডিঅ' তেতিয়াতো দেখিবা তোমাকতো দেখিবা পাহাৰীক দেখিবা কিমান ভাল লাগিব মনটো পাহাৰীটো একদম মানে হা কিন্তু পাহাৰীয়েতো ক'বই নালাগে আৰু উৎফুল্লিত হৈ আছে একদম ফুলিয়ে গ'ল